নমস্কাৰ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছোঁ আমাজন বৰ্ষাৰণ্যৰ বিষয়ে। আমাজন হ'ল দক্ষিণ আমেৰিকাৰ অতিপাত বৰষুণ দিয়া বৰ্ষাৰণ্য। আমাৰ এই বিচিত্ৰ পৃথিৱীখন যিমান প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ সিমান ৰহস্যাবৃত। পৃথিৱীখনত এনে কিছুমান ঠাই আছে যি দেখাত অতি মনোৰম অথচ অতি ভয়াৱহ। অৰ্থাৎ পৃথিৱীৰ চাৰিওফালে আছে কুলকুলকৈ বৈ অহা নিজৰা, দ খাৱৈ, ধুনীয়া ধুনীয়া নদী, নৈ, শুকান মৰুভূমি অঞ্চল, জংঘল, অৰণ্য আদি। আজি বিশ্বৰ সকলোতকৈ বৃহৎ আৰু ৰহস্যঘনেৰে ভৰা যিখন অৰণ্যৰ বিষয়ে জনাব বিচাৰিছোঁ, সেই বিস্ময়কৰ, ৰহস্যঘন অৰণ্যখনৰ নামেই হ'ল আমাজন বৰ্ষাৰণ্য। এই আমাজন বৰ্ষাৰণ্য বিশ্বৰ আটাইতকৈ ৰহস্যময় অৰণ্য। সমগ্ৰ বিশ্বৰ মুঠ অক্সিজেনৰ প্ৰায় 20% আমাজনে উৎপাদন কৰে। দক্ষিণ আমেৰিকাৰ প্ৰায় 70 লাখ বৰ্গ কিলোমিটাৰ জুৰি মুঠ 9খন দেশৰ সীমালৈকে বিস্তৃত হৈ আছে আমাজন, আৰু ইয়াৰ অধিকাংশ ভাগ অৰ্থাৎ 50% ব্ৰাজিল আৰু 13% পেৰুলৈ বিয়পি আছে। উল্লেখযোগ্য যে আমাজন বৰ্ষাৰণ্যক আন কোনো অৰণ্যৰ সৈতে তুলনা কৰিব নোৱাৰি। এই বৰ্ষাৰণ্য পৃথিৱীৰ গ্ৰীষ্মমণ্ডল অঞ্চলৰ সৰ্ববৃহৎ অৰণ্য, আৰু এই অৰণ্যৰ পৰাই পৃথিৱীয়ে ইয়াৰ অক্সিজেনৰ 20% লাভ কৰে। আমাজন বৰ্ষাৰণ্য ইমানেই বৃহৎ যে এই অৰণ্য ব্ৰাজিলৰ উপৰিও ইয়াৰ দাঁতিকাষৰীয়া কেইবাখনো দেশলৈকে ই বিস্তৃত হৈ আছে। ব্ৰাজিলতেই আমাজনৰ সৰ্বাধিক 60% অৰণ্য আছে। আমাজনক আমাজন বৰ্ষাৰণ্য বুলি কোৱা হয় যদিও ইয়াৰ অৰ্থ এইটো নহয় যে ইয়াত গোটেই বছৰটোত বৰষুণ হয়। বৰ্ষাৰণ্য বুলি কোৱা হয় এই কাৰণে যে ইয়াত অত্যাধিক আৰ্দ্ৰতা, বৰষুণ আৰু গৰম পৰিৱেশৰ সৃষ্টি হয়। প্ৰচণ্ড গৰমত আৰ্দ্ৰতা আৰু বৰষুণ হোৱাটো অন্যতম কাৰণ। আমাজন হ'ল পৃথিৱীৰ জৈৱ বৈচিত্ৰ্যৰ বৃহত্তম ভাণ্ডাৰ। অসংখ্য প্ৰজাতিৰ গছ বন আৰু প্ৰাণীৰ বাসস্থান হ'ল আমাজন বৰ্ষাৰণ্য। আমাজন বৰ্ষাৰণ্যত বিৰল প্ৰজাতিৰ প্ৰাণী আছে, যিবোৰ আন অৰণ্যত দেখা পোৱা নাযায়। আমাজনত 85 লাখ প্ৰজাতিৰ পোক-পৰুৱা, 428 প্ৰজাতিৰ উভচৰ, 378 প্ৰজাতিৰ সৰীসৃপ আৰু 427 প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী আছে। ইয়াৰ উপৰিও আমাজনত আছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু ভয়ংকৰ সাপ আনাকোণ্ডা, ৰঙা চকুৰ বেং, জাগুৱাৰ, বান্দৰ, বৈদ্যুতিক ইল, পিৰানহা, বিষাক্ত ডাৰ্ট ফ্ৰগৰ লগতে বিষাক্ত জাতৰ সাপ আৰু বিভিন্ন ধৰণৰ সৰীসৃপ প্ৰাণী। আমাজন বৰ্ষাৰণ্যতেই বিশ্বৰ অধিক সংখ্যক বনভূমি অঞ্চল আছে। পৃথিৱীৰ প্ৰায় 20%তকৈও অধিক অক্সিজেন এই আমাজনতেই সৃষ্টি হয়। সেয়ে আমাজনক কোৱা হয় ধৰিত্ৰীৰ কলিজা। আমাজন বৰ্ষাৰণ্যত বসবাস কৰে বিশ্বৰ প্ৰায় 5 নিযুতকৈ অধিক উদ্ভিদ প্ৰাণী তথা পতংগৰ প্ৰজাতি। বিশ্বৰ বৃহত্তম এই বৰ্ষাৰণ্যৰ বুকু ভেদ কৰি বৈ গৈছে বিশ্বৰ দ্বিতীয় বৃহত্তম নদী আমাজন নদী। এই নদীৰ দৈৰ্ঘ্য প্ৰায় 7000 কিলোমিটাৰ। আমাজন বৰ্ষাৰণ্য আমাজন নদীৰ অৱবাহিকাত অৱস্থিত পৃথিৱীৰ আটাইতকৈ বৃহৎ অৰণ্য। এই আমাজন বনাঞ্চল আমেৰিকা মহাদেশৰ উত্তৰ ভাগত অৱস্থিত 9খন দেশৰ অন্তৰ্ভুক্ত। ইয়াৰ আয়তন প্ৰায় 5.5 মিলিয়ন বৰ্গ কিলোমিটাৰ। আমাজন বৰ্ষাৰণ্য অত্যন্ত দুৰ্গম। মুঠতে আমাজন বৰ্ষাৰণ্য অথবা আমাজন অৰণ্য কেৱল পৃথিৱীৰ বৃহত্তম বনাঞ্চলেই নহয়, জৈৱ বৈচিত্ৰ্যৰ ঘনত্বৰ বিচাৰতো শীৰ্ষস্থানত অৱস্থান কৰিছে এই আমাজন বনাঞ্চলে। ধন্যবাদ।